হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। এইকেইদিন অকল বিহুকে গৈছে। আমাৰ গাঁৱৰ 3দিনীয়া বিহু, গোটেই 3দিনে মানে একেবাৰে ৰাতিপুৱালৈকে চালোঁ। আৰু এতিয়া মাত চাত ভাগি একেবাৰে অৱস্থা নাই। আৰু আমাৰ গাঁৱৰ বোৱাৰীখিনিও গাঁৱৰে বিহু যেতিয়া মঞ্চত বিহু আমিও মাৰিলোঁ। এয়া দেখিছে নহয়, আৰু গোটেইখিনি নাচি মেলি গাই আছোঁ। আৰু দেখি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু আমি একেবাৰে শেষৰ দিনা গোটেইখিনিয়ে মানে খুব ফূৰ্তি কৰিলোঁ। বিহু চোৱাৰ পাছত আৰু ৰাতিপুৱাৰ ভাত এয়া ডাল কচু, কণবিলাহী, দালি আৰু বাহু মাছ, এইফালে ভোল আৰু মাছৰ, এইফালে ভোট জলকীয়া আৰু আদা নহৰু নেমুৰ চাটনি, আলু পিটিকা, এইফালে ফ্ৰাই মাছো আছে আৰু এয়া ভাত। এতিয়া ধুনীয়াকৈ এসাঁজ খাই শুম। আৰু এয়া আমাৰ চেৰু দেখিছে নহয়, ইও কালি বিহু চাবলৈ গ'ল আৰু ইয়াক আজি বিচাৰি আনিবলগীয়া হৈছে। এতিয়া ই গা ধুই আছে, দেখিছেনে বাৰু?